হেল্ল' গাইজ গুড মৰ্ণিং। আজি হ'ল 16 মাৰ্চ আৰু মই 15 মাৰ্চক লাগি ডেইলি ভিডিঅ' দি আছোঁ ভ্লগ। তো জানুৱাৰীতে প্লেনিং কৰিছিলোঁ যে ডেইলি ভিডিঅ' দিম। চেনেলটো আগতে খোলা, কিন্তু আগতে ভিডিঅ' দিছিলোঁ 2 মাহৰ মূৰত, 1 মাহৰ মূৰত, কেতিয়াবা 3 মাহ হৈ যায়। কিন্তু যেতিয়াৰ পৰা ডেইলি দি আছোঁ আপোনালোকৰ বহুতখিনি মৰম পাইছোঁ। কেতিয়াবা ভিউজ আহে আৰু কেতিয়াবা নাহেও, তথাপিতো মই ডেইলি দি আছোঁ, মাজত ৰখা নাই। তো অহাকালিৰ পৰা অলপ বেলেগ ভাবিছোঁ, এইটো অহাকালি গম পাব। কিন্তু এতিয়ালৈ ঠিকেই আপোনালোকৰ মৰম চেনেহখিনি পাইছোঁ, তো ভাল লাগিছে। আৰু যোৱাকালি 500টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। তো সৰু সৰু যিবিলাক মমেণ্ট আমি সেইবিলাক চেলিব্ৰেট কৰিব জানিব লাগে। তো নহ'লে মানে মানুহকতো সুখী নহয়, মানে এইটো নাই সেইটো নাই সেইটো নাই। 500টা ছাবস্ক্ৰাইবাৰ কম নহয়, তো চেলিব্ৰেট কৰিব লাগে। কৰিম, যোনদিনা কৰিম সেইদিনা দেখাম আপোনালোকক। তো সেয়া এনেকৈ আগলৈ মৰম দি যাই থাকিব আৰু মই বনাই যাই থাকিম, যি পাৰোঁ, যি দেখাব পাৰোঁ, যি জনাব পাৰোঁ সেনেকৈ। নতুন কিবা কিবি আহি আছে, সেইবিলাকো লাহে লাহে গম পাই থাকিব কি কি আহি আছে বা কি কি নতুন নতুন আহিব। মেডিকেলত ভিডিঅ' এলাও নাথাকে বা এনেকুৱা, তাৰ পিছতো মই আপোনালোকক যি পাৰোঁ জনাব চেষ্টা কৰোঁ বা দেখাব চেষ্টা কৰোঁ। সেয়াই আৰু এই মেডিকেলৰ ভিতৰৰ বস্তু নেদেখায়, বাহিৰৰ পৰা মই যি পাৰোঁ তেনেকৈ আপোনালোকক কওঁ। সেনেকৈ হ'লেও মই আপোনালোকক দেখাই আছোঁ। সেয়াই আৰু আজি ৰাতিপুৱা খানাটো অলপ বেলেগ হ'ব। চিৰা, কল আৰু দৈ খাই লওঁ ধুনীয়া কৰি। আৰু ইমান ফেচালিটি নাই, পূৰা হাতে দিয়ে খাব লাগিব। এইগিলা চামুচৰ ব্যৱস্থা নাই, কেৱল পেটত গেলি হ'লে। চামুচ আৰু হাতৰ লগতনো কি আছে, কেৱল খাই দিয়ে। এডাল আমাৰ শিৱ মন্দিৰৰ মানে আহঁত গছ দেখা পাইছে কিমান ডাঙৰ, হয়নে? এই গছডালৰ পৰা কি বস্তু শিকিব পাৰি জানেনে? এই গছডালৰ আজি পাত চাওক, পাত আছেনে? নাই ন, ক'তো পাত নাই। তো জীৱনত মানে এনেকুৱা এটা সময় আহিব, যিটো সময়ত মানে আপোনাৰ একো নাথাকিব, চব এনেকুৱা হৈ যাব, একো এটা নাথাকিব। একদম মানে লৱেষ্ট পইণ্ট বুলি যিটো কয়, সেই লৱেষ্ট পইণ্টটোত গুচি যাব, লাইক হাৰ্দিক পাণ্ডিয়া। কিন্তু এনেকুৱা এটা মুহূৰ্ত আহিব কিছুদিন পিছত, এই গোটেই গছডাল মানে সেউজীয়া হৈ ভৰি যাব পাতেৰে। আপোনাৰ লাইফতো তেনেকৈ মানে এটা এটা বস্তু আহিব ধৰিব। জাষ্ট সময়ৰ অপেক্ষা, সময়ে সকলো মানে ঠিক কৰি দিয়ে। জাষ্ট অপেক্ষা কৰিব লাগিব মাত্ৰ সঠিক সময়লৈ। বাপৰে হাল্লা, মেইন ৰাস্তা না, এইটোৱে শিকিব পাৰি এই গছডালৰ পৰা। জাষ্ট ৱেইট এণ্ড ৱাচ এণ্ড বিলিভ ইন গড। এতিয়া বাজিল 12টা আৰু মই খাইলোঁ ভাত, বতাহ, শাক আৰু এইফালে আছে খাৰ। খাৰৰ মই কোনখিনি বস্তু ভাল পাওঁ জানা? এই ভিতৰত যি থাকে এই মাছখিনি, সেইখিনি। আৰু এইফালে আছে দালি, তো ভাতকেইটা খাই লওঁ। আৰু এইফালে আছে কণী, কুহুমটো আধা সিজা, খাই ধুনীয়া লাগে কিন্তু। এতিয়া সময় হ'ল 1:40 আৰু এইটো মোৰ বেগ যাব ওলাইছোঁ। এতিয়া যাওঁ, মানে কালি গ'লে হ'লেও, কালি সোমবাৰ আছিল, কিন্তু কালি এটা কাম আছে। কি কাম আছে কালিৰ ভিডিঅ'টোত গম পাব। 22 বছৰ বয়স, খাব লাগে বেলেগ, খাই আছোঁ চকলেট। জীৱন চকলেট খাই উঠি ল'লোঁ ই ৰিক্সাত আৰু ঘগ্ৰাবাৰক লাগি যাই আছোঁ ই ৰিক্সাতে। বাজিল 3:20 আৰু আজি গাড়ী চাড়ী পোৱা নাই ঘগ্ৰাবাৰতো। মানে চব বাছতে মানে পাঞ্জাপা দি লৈ আহিছিল। লাষ্টত কিবা এখন চুপাৰ পালোঁ আৰু চুপাৰ কাৰণে এই পেট্ৰল পাম্পত ৰাখাইছি, ৰাখাই পেলাই তেল ভৰাইছি। কিমান তেল ভৰাইছি একবাৰ চাওকচোন, বা চেঞ্চুৰী মাৰি দিছি। আৰু আজি বাছত বহিবও চিট পোৱা নাই, এনেকৈ থিয়াই দি আহি থাকিব লগা হৈছে। আৰু জালুকবাৰী পালোঁ, কিন্তু আজি বহুত জালুকবাৰী গৈছোঁ, এখনো গাড়ী নাই, চব পাঞ্জাপা দি আনিছে। লাষ্টত এখন চুপাৰ পালোঁ, সেইখনত আহিলোঁ। কিন্তু এখন চিট নাই। চিট নহ'লে এটা বস্তু ভাল আছে, এচিটো আছে। কিন্তু আজিকালি আৰু এটা প্ৰব্লেম কৰিছে নহয়, তাৰ পৰা গাড়ীখন নানে, এইখিনি খোজকাঢ়ি আহিব লাগে। ধৰিবা আৰু তাতে আৰু বেছিকৈ পইচা লয়। চাৰিওফালে জ্বালা, আৰু এইফালে ভিউটো চাওকচোন, কি মজা লগা হৈছে। মই দেখাই আছোঁ। বৰষুণে আহে নেকি? আৰু ইমান জ্বালা পাইছোঁ ন আজি। বাছত 10 টকা এটা বেছি লৈছে, সেইটো ফৰক নপৰে বাৰু। কিন্তু আৰু ক'ৰ পৰা খোজ কাঢ়িব লগা আছে, বাছখন ক'ৰবাত নিমিলে দেখোন আজিকালি। কি নিয়ম মানে এইটো? আৰু বৰষুণটো দিছিলে, বৰষুণটো দিয়াৰ আগতে বাছখন পালোঁ আৰু বাছখনত উঠি আহি থাকোঁতে এইটো মাজ ৰাস্তাতে কি দেখা পালোঁ চাওকচোন। কিবা দেখোন নাচি আছে, বহুত ফূৰ্তি লাগছে নেকি। বাজিল 7টা আৰু আহি পালোঁ ৰুম। পোৱাৰ লগে লগে 1 কাপ চাহ বনাব দিলোঁ। আমি তিনিটো আছিলোঁ, তো 3 কাপ চাহ খাই ল'লোঁ। এতিয়া বাজিল 8টা আৰু মই ওলাই আহিছোঁ, মানে জেৰক্স কৰিব লগা আছে কিবা কিবি অলপ। তো কালি চব গম পাব কিহৰ কাৰণে কি। এফালে ভাত হৈছে আৰু এফালে আলু আৰু বিলাহীটো মানে হেৰি কৰি লৈছি, ভাজি লৈছি। আৰু এইফালে আছে কণী, তো কণীটো এইবাৰ বেলেগকৈ ফ্ৰাই কৰি পেলাই এইখিনি আঞ্জাখিনি ঢালি দিব। এফালে বনাই আছে টিমকৈ। তো আজিৰ ভিডিঅ'টো শেষ কৰোঁ, ভাত চাত খাম, ভাগৰো লাগছে একদম, মানে আজি হেক্টিক গৈছে দিনটো। তো আজিৰ ভিডিঅ'টো শেষ কৰোঁ, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইজ, বাই বাই।